ভকতগাঁও উন্নয়ন সমিতি আৰু আদৰ্শজ্যোতি যুৱ সংঘৰ উদ্যোগত ভকতগাঁও নামঘৰ দুৱাৰ উন্মোচন, গাঁৱৰ যি জোৱাই সন্মিলন আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত। ৩ আৰু ৪ ফেব্ৰুৱাৰী শনি আৰু দেওবাৰে দুদিনীয়াকৈ অনুষ্ঠিত। আজি প্ৰথম দিনৰ কাৰ্যসূচীত নামঘৰৰ তোৰণ উন্মোচন আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। গতিকে দুয়োটা দিনতে সকলো ৰাইজৰ দিহা পৰামৰ্শ কামনা কৰিছে উদযাপন সমিতিয়ে। গাঁও উন্নয়ন সমিতি আৰু আদৰ্শজ্যোতি যুৱ সংঘৰ উদ্যোগত নামঘৰত তোৰণৰ দ্বাৰ উন্মোচন, গাঁৱৰ যি জোৱাই সন্মিলন আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠানটো আমি গাঁৱৰ সমূহ ৰাইজৰ আহ্বান ক্ৰমে আমি দুদিনীয়া কাৰ্যসূচী অনুষ্ঠানটো আমি আৰম্ভ কৰিছোঁ। আমি আশা ৰাখিছোঁ আমাৰ ৰাইজৰ যি আশা, প্ৰত্যেক ঘৰ যুৱক যুৱতী যি জোৱাই সকলোৱে আহি গাঁওখনৰ আমাৰ একত্ৰ দলৰ যি বান্ধোন সেইটো আমাৰ বেছি আটক ধুনীয়াকৈ গঢ়ি তুলিব আৰু আমাৰ গাঁৱৰ ৰাইজৰ আমাৰ সাংবাদিকসকলৰ যোগেদি অসমৰ বিভিন্ন ৰাইজৰ গাঁৱৰ পৰা বিভিন্ন ৰাইজলৈ আমি আহ্বান জনাইছোঁ। আমাৰ এই দুদিনীয়া কাৰ্যসূচীত যাতে সকলোৱে আহি উপস্থিত থাকি অংশগ্ৰহণ কৰি আমাৰ দুদিনীয়া কাৰ্যসূচীত যাতে সফল ৰূপায়ণ কৰে, আমি তাৰেই কামনা কৰিছোঁ। ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও 24/7।